কৃষ্ণই ক'লে তই মাত্ৰ কৰ্ম কৰ, বাকী চিন্তা মোৰ ওপৰত এৰি দে। দ্বিতীয় জ্ঞান, যেতিয়া অৰ্জুনে ক'লে মই ইহঁতক মাৰিব নোৱাৰোঁ, কৃষ্ণই ক'লে না জায়তে ম্ৰিয়তে বা কদাচি ন্যায়ম ভূতৱা ভবিতা বা ন ভূয়ঃ। আত্মাই না জন্ম লয় না মৃত্যু হয়, যি দেখা গৈছে নহয় সেয়া মাত্ৰ শৰীৰ হয়। প্ৰকৃত মানুহজন সেই আত্মাত আছে যি চিৰস্থায়ী হয়। তৃতীয় জ্ঞান আটাইতকৈ শক্তিশালী, যোগস্থ কুৰু কৰ্মাণি সংগম ত্যক্তা ধনঞ্জয়। স্থিৰ মনেৰে কাম কৰা, মোহ এৰি দিয়া। কৃষ্ণই ক'লে তোমাৰ সমস্যাটো হ'ল সেইটো হয় মোহ। তই খুৰাক খুৰাৰ নিচিনাকৈ চাইছ, গুৰুক গুৰুৰ নিচিনাকৈ চাইছ, কিন্তু তেওঁলোকৰ কৰ্তব্য কি আছিলে, তোৰ কৰ্তব্য কি হয়, ধৰ্মই কি কয়। এতিয়া চাওকচোন গীতাৰ উপদেশবোৰ আমাৰ জীৱনত কেনেদৰে খাপ খাই যায়। ১ নম্বৰ উপদেশ, কৰ্ম কৰা ফলাফলৰ চিন্তা। আপোনাৰ নতুন ব্যৱসায় বিফল হৈ গ'ল, গতিকে কি হ'ল? আপোনাৰ পৰীক্ষা কঠিন হয়, গতিকে কি হ'ল? কৃষ্ণৰ নিচিনাকৈ চিন্তা কৰক, মই প্ৰস্তুতিটো ঠিকেই কৰিলোঁ, গতিকে ফলাফলনো কি, এয়া মোৰ কাম নহয়। ২ নম্বৰ উপদেশ, প্ৰকৃততে নিজক চাওক। সমাজে কি ক'ব, মানুহে কি ক'ব, এইবিলাক সকলো শৰীৰৰ কথা হয়। তোমাৰ ভিতৰৰ আত্মা, তোমাৰ প্ৰকৃত প্ৰতিভা কি হয়, তোমাৰ প্ৰকৃত উদ্দেশ্য কি হয়, সেয়া চোৱা। ৩ নম্বৰ উপদেশ, স্থিৰ মন। সম্বন্ধবোৰক লৈ মোহ এৰক, ভাল পাওক, যত্ন লওক, কিন্তু ইয়াক আপোনাৰ পৰিচয় বনাই নল'ব। এই শিক্ষাই অৰ্জুনক যোদ্ধাৰ পৰা বুদ্ধিমান যোদ্ধা বনাই দিলে। মহাভাৰতত সকলোতকৈ ডাঙৰ কথা এইটো নহয় যে অৰ্জুন জিকিলে, সকলোতকৈ ডাঙৰ কথা এইটো আছিল যে অৰ্জুনে নিজক বুজি পালে। তেওঁ ১৮ অধ্যায়লৈকে কৃষ্ণক শুনি থাকিলে, প্ৰশ্ন কৰিলে আৰু অৱশেষত ক'লে কৰিছে বচনম তৱঃ, মই তোমাৰ কথা মানিম কৃষ্ণ।